অসমবাসীলৈ ৰঙালী বিহুৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু আজি আমি জুবিন ক্ষেত্ৰত আহি অনুভৱটো ক'বলৈ গ'লে বুজাব নোৱাৰি বাৰু কেনেকুৱা লাগিছে জুবিন দাৰ অবিহনে, কিন্তু আমি তাৰ মাজতে জুবিন দাৰ আগত মানে প্ৰদৰ্শন কৰিব পাই বহুতে ভাল লাগিছে। আৰু আমাৰ গোটেই নাচনীকেইজনী জুবিন দাৰ মানে কিছুমান নতুনকৈ কাজিৰঙাৰ পৰা আহিব নোৱাৰে, আজি ফাৰ্ষ্ট টাইম আহিছে। আৰু সিহঁতেও মানে সঁচা আগমুহূৰ্তত জুবিন দাক যেতিয়া এনেকৈ দেখিছোঁ আমি সকলোৱে আমি দুখত ভাগি পৰিছোঁ আৰু আমাৰ ভালেই লাগিলে। আৰু এই অনুভৱটো মানে বুজাব নোৱাৰি, প্ৰকাশ কৰিব নোৱাৰি। ধন্যবাদ। জুবিন দাৰ বিহীন প্ৰথমটো বহাগ, সেইটোৱে আধৰুৱা লাগিছে। এবাৰ বিহুটো মানে আমাৰ এতিয়া উৎসৱ যিহেতু আমি পালন কৰিবই লাগিব, সেইটো কাৰণে আমি পালন কৰিছোঁ যদিও বহুত আধৰুৱা। আৰু মঞ্চবোৰতো জুবিন দাৰ যেতিয়া আমি কণ্ঠটো শুনা পাওঁ তেতিয়া এনেকুৱা লাগে যেন তেখেত ইয়াতে আমাৰ মাজতে আছে, জীয়াই আছে। তেখেত বাৰু যোৱা নাই, আমাৰ মাজতে আছে, তথাপিও তেখেত যিহেতু আমি আৰু নাপাওঁ, মঞ্চত দেখা নাপাওঁ, সেইটো আমাৰ সদায় দুখ থাকি যাব মনত। আৰু এইটো অনুৰোধ জনাওঁ যে চৰকাৰে মানে সোনকালে যিমান পাৰে সোনকালে জুবিন দাৰ মানে ন্যায়টো যাতে দিয়ে, আমাৰ সেইটোৱে অনুৰোধ। মই এনেকৈ আগতে ইয়ালৈ অহা নাই, এবাৰ প্ৰথম আহিছোঁ। আৰু প্ৰথমবাৰ আহিয়ে মানে যেতিয়া জুবিন দাৰ ওচৰত সেৱা লৈছোঁ, কি ক'ম মানে দুখ কৰি ক'ব নোৱাৰোঁ। কাৰণ আগতো মই এনেকৈ অহা নাই কাজিৰঙাৰ পৰা, এবাৰ প্ৰথম আহিছোঁ। আৰু আহি কেনে মানে ইয়াত ইমান ষ্টেজ প্ৰগ্ৰেম কৰিছোঁ যদিও মানে এনেকুৱা হোৱা নাই। তো ইয়াত আহি পেলাই এতিয়া মই প্ৰগ্ৰেম কৰিব পাৰিছোঁ বা জুবিন দাৰ ওচৰত এনেকৈ হেৰি কৰিব পাৰিছোঁ। মোৰ কাৰণে মানে সেয়াই বহুত